বান পৰিস্থিতি কিছু খাম কাটিলেও জটিলতা আঁতৰা নাই বানাক্ৰান্তৰ সোণাপুৰৰ ডেগাৰু জাৰিকুছিত বানাক্ৰান্তৰ কাষত পৰিবহণ বিষয়া গৌতম দাস লায়ন্স ক্লাবৰ একাংশ বিষয়ববীয়া সহ বানাক্ৰান্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰিলে পৰিবহণ বিষয়াগৰাকীয়ে আশ্ৰয় শিবিৰত থকা শতাধিক পৰিয়ালক প্ৰয়োজনীয় খাদ্য সামগ্ৰী বিতৰণ কৰে লায়ন্স ক্লাবৰ লগতে পৰিবহণ বিষয়াগৰাকীয়ে আমি বানপীড়িত যিখিনি ব্যক্তি ইয়াত যিখিনি আমাৰ জাৰিকুছি অঞ্চলত যিখিনি যোৱা দিনবিলাকত তেওঁলোকক আমাৰ বানে ক্ষতিগ্ৰস্ত কৰিলে সেই মানুহখিনি নিমিত্তে মই আৰু লগতে আমাৰ লায়ন্স ক্লাবৰ সৌজন্যত ইয়াত এই অঞ্চলৰ গাঁওবুঢ়া নিৰঞ্জন বসুমতাৰীক লৈ আমি ইয়াত খাদ্য সামগ্ৰী অলপ বিতৰণ কৰিব আহিলোঁ যাতে এই আত্মজনৰ ওচৰত বিপদৰ সময়ত এষাৰ মাত দিয়াৰ লগতে অলপ খাদ্য আমাৰ বিভিন্ন ধৰণৰ আমাৰ পানীৰ পৰা আদি কৰি এই খাদ্য বিতৰণ কৰিবৰ কাৰণে আহিলোঁ আমাৰ এটাই উদ্দেশ্য এই আত্মজনৰ ওচৰত এই বিপদৰ সময়ত আমাক যিটো আমাৰ বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সকলোকে আহ্বান জনাইছে যাতে আত্মজনৰ ওচৰত এই সময়ত বিপদৰ সময়ত সকলোৱে সহায় আগবঢ়াওক আৰু লগতে তেওঁলোকে এষাৰ মাত দিয়ক আৰু সেয়েহে আমি লায়ন্স ক্লাবক লগত লৈ আজি এই অঞ্চলত আমি এই সাহায্য বিতৰণ কৰিব আহিছোঁ আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ খুব সোনকালে তেওঁলোকে নিজৰ ঘৰলৈ ঘূৰি যাব পাৰে আৰু তেওঁলোকে যাতে মংগল